আজি ১ মে শ্ৰমিক দিৱস উপলক্ষে বুধবাৰে অসমীয়া গহনাৰ প্ৰতিষ্ঠান ডুগডুগিৰ স্বত্বাধিকাৰী উৎপল বনিয়াই ৰহাৰ নিজা প্ৰতিষ্ঠানত বিভিন্ন স্তৰৰ মুঠ ১৯ গৰাকী শ্ৰমিকক একোখনকৈ গামোচা, এটা ছাতি আৰু একোটাকৈ গেঞ্জিৰে সম্বৰ্ধনা জনায়। এই শ্ৰমিকসকলৰে মহিলাসকলক গামোচা, চেলেং আৰু একোটাকৈ ছাতি প্ৰদান কৰাৰ লগতে উপস্থিত সাংবাদিকসকলকো একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনায় উৎপল বনিয়াই। প্ৰত্যেক বছৰ আমি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উদযাপন কৰি আহিছোঁ। মুখ্য উদ্দেশ্য হৈছে শ্ৰমিকসকলক কেৱল মাত্ৰ এটা সন্মান দিয়া। তাৰ প্ৰত্যেক দিনাই আমাৰ তেখেতসকলে অশেষ কষ্ট ত্যাগ কৰি আমাৰ মাজত শাৰীৰিক পৰিশ্ৰম কৰি আচলতে আমাৰ মাজত বিভিন্ন ধৰণৰ শ্ৰম দান কৰি আহিছে। সেই উদ্দেশ্য আগত ৰাখিয়ে তেখেতসকলক কিবা নহয় কিবা এটা সৰু উপহাৰ দিবলৈ চেষ্টা কৰোঁ। বিশেষকৈ ছাতিটো বিশেষভাৱে প্ৰয়োজন। যিহেতু কঠোৰ ৰ'দৰ সমস্যা থাকে, বৰষুণ বতাহৰ সমস্যা থাকে আৰু বহু ক্ষেত্ৰত দেখা যায় শ্ৰমিকসকলে কঠোৰ পৰিশ্ৰম কৰিও তেখেতসকলে সময়মতে সেই মজুৰি নাপায় বা ৮ৰ পৰা ১২ ঘণ্টা ১৩ ঘণ্টালৈকে ডিউটি কৰা বহু ক্ষেত্ৰত দেখা যায়। সেই উদ্দেশ্য আগত ৰাখি আচলতে শ্ৰমিকসকলে সময়মত পাৰিশ্ৰমিক কৰক বা তেখেতসকলৰ যি মূল্যায়ন ৮ ঘণ্টাৰ মূল্যত সেই ৮ ঘণ্টাৰ মূল্যায়নতে থাকক। আচলতে সকলোবোৰ সামৰি তেখেতসকলক সন্মান কৰা এক উদ্দেশ্য ৰখা হৈছে।